আৰু আমি প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব। আৰু আমি দেখিছোঁ কেইবছৰমান আগতে এমাজনত ব্ৰাজিল চৰকাৰৰ মানে দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে জুই লাগি গৈছিল। আৰু সেই এমাজন যিখন অভয়াৰণ্য, যিখন বৰ্ষাৰণ্য, তাৰ অভয়াৰণ্যৰ তাৰ পৰাই গোটেই পৃথিৱীক 20% অক্সিজেন যোগান ধৰে। 20% অক্সিজেন সেই হেৰিৰ পৰা যোগান ধৰে, আপোনাৰ এমাজনৰ পৰা। আৰু আমি যদি সেই প্ৰকৃতিৰ কাৰণে আমি অকণমান সময় যদি আমি নুলিয়াওঁ, অকণমান সময় যদি আমি কাম নকৰোঁ, কিন্তু এটা সময়ত আমাৰ অনাগত ভৱিষ্যতত খুব এক ভয়ংকৰ দিন আহি আছে। আৰু প্ৰত্যেক বছৰে গছ কটাৰ ফলত এনেকুৱা অৱস্থা হৈছে যে পৃথিৱীত কিমান কেইখন ফুটবল ফিল্ডৰ সমান মানে মৰুভূমি সৃষ্টি হৈ গৈ আছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলতো এখন এমাজন সদৃশ্য এখন নেশ্যনেল পাৰ্ক আছে। সেইখন হ'ল পাটকাই, দিহিং পাটকাই। আপোনালোকে আহিছে যদি চাব, যদি আহিছে দেখিছে, যদি অহা